গুড মৰ্ণিং। ৰাতিপুৱা গাড়ীৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ কাৰণ মই গৈ আছোঁ গুৱাহাটীলৈ। একদম ৰাতিপুৱাই উঠি পেলাই গুৱাহাটী আহিছোঁ। আপোনাৰ কিবা বিশেষ কাম এটাত আহিছোঁ। এতিয়া মই বাৰু কামটো নকওঁ, যেতিয়া মোৰ কামটো ছাকচেছ হ'ব তেতিয়া বাৰু মই নিশ্চয়কৈ জনাম। ৰাতিপুৱাই উঠি আহিছোঁ, হাজোত ৰখিছিলোঁ চাহ খাবৰ কাৰণে। বাকী লগ পাই আছোঁ বাৰু, দেখাই থাকিম। এয়া গৈ আছোঁ গুৱাহাটী। ৰাতিপুৱাই শুই উঠি মানে গা পা ধুই আহিছোঁ যদিও গাত পা ধুলেও ফ্ৰেছ লগা নাই, কাৰণ খুব ৰাতিপুৱাই আহিলোঁ। কাৰণ মানুহজনক য'ত যাম মানে মানুহকেইজনক লগ কৰিবলৈ মানে অলপমান জলদি লগ কৰিব পাৰিলে ভাল, সেইটোৱে কথা। বাকী গৈ আছোঁ বাৰু, কোনো অহা নাই, মই আহিছোঁ অকলে আৰু গাড়ী চলোৱা দাদাজন আহিছে বাৰু। কি লগ পাই আছোঁ, দেখাই থাকিম বাৰু ক'ত যাম। পাইছোঁ শৰাইঘাট ব্ৰিজ। গুৱাহাটীলৈ অলপ দেৰি আছে বাৰু, প্ৰায় আৰু যদি যাম নাপাওঁ তো আধা ঘণ্টাত পাই যাব লাগে। মই যাম আপোনাৰ চানমাৰি ফালে, মানে সুন্দৰপুৰত কিবা কাম এটা আছে। মানে মানুহ আৰু ভিডিঅ' কৰি থাকিবলৈ অকণমান হেৰি লাগে আৰু কথা পাতিবলৈ গ'লোঁ। আৰু গাড়ীত আহি মই এই মানে চুৱেটাৰটো সলাই লৈছোঁ, কাৰণ বৈধ্য গৰম। গুৱাহাটী সোমোৱাৰ লগে লগে গৰম বৈধ্য, মানে ঠাণ্ডাৰ প্ৰভাৱেই নাই, সেইকাৰণে বাকী পাইছোঁ আৰু কামৰ ঠাই। এতিয়া বাৰু মই দেখাবও নোৱাৰিম বিশেষ একো। আজিও ৰেডি হৈছোঁ ধুনীয়াকৈ, লং ফ্ৰক এটা পিন্ধি। কালি গুৱাহাটীৰ পৰা আহি পেলাই ভিডিঅ'টো আৰু শেষ কৰা নহ'ল, কাৰণ তাতে বহুত কাম থাকিল, ভাগৰ লাগিলে। আৰু আহি পেলাইও সেনেকৈ কৰা নহ'ল, আৰু কামতে গৈছিলোঁ। আজি মই ফ্ৰকটো পিন্ধি যাব ওলাইছিলোঁ মানে বিয়া খাবলৈ আমাৰ বহুতৰ ঘৰলৈ। বাকী কৈ আছোঁ কাৰণ বহুত দৌৰা দৌৰি হৈছে, ৰখি আছে মানুহ, লগ পাই আছোঁ। আহি আছোঁ, পূৰা বতাহ দি আছে। আজি মা অহা নাই, বৌ আৰু ময়ে আহিছোঁ আমাৰ ভতিজা ল'ৰাটোৰ লগত। আৰু কালি মানে গুৱাহাটীত গৈছিলোঁ কিবা কামত, মানে এতিয়া মই নকওঁ, কামটো যদি হয় মই জনাম, কিন্তু এতিয়া মই নকওঁ কামটো কি। গৈছিলোঁ, পিছত গৈ পেলাই গুৱাহাটী সোমালোঁ। সোমাই পেলাই এইটো কাম সেইটো কাম প্ৰায় 3টামান কাম লৈ গৈছিলোঁ, বোলো একেলগে মানে কামখিনি কৰি থৈ আহোঁ। তাৰপিছত আৰু ভিডিঅ' কৰা নহ'ল। আকৌ আহি পেলাইও মোৰ ভাগৰ লাগিলে, ভিডিঅ' নকৰিলোঁ। আজি পিছদিনাখন কৰিছোঁ আৰম্ভ। বৌহঁতৰ খুৰাকৰ ছোৱালীজনীৰ বিয়া খাবলৈ আহিছোঁ। বাকী বিয়া দেখাম বাৰু কি হয়। তেওঁলোকৰ নিয়মত বিয়া আছিলে দিনত, এতিয়া কইনাও যাব, আমি আৰু যাওঁ আৰু লাহেকৈ ঘৰত।